ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 28 তাৰিখে যেটো পৰীক্ষা ৰচনাখন ইম্পৰ্টেন্ট হয় ৰচনাখনত তোমালোক 8 নম্বৰ থাকে ৰচনাখন তোমালোকে ভালদৰে পঢ়ি যাবা এতিয়া মই তোমালোকক কেইটামান ৰচনা দিছো কমন হিচাপে তোমালোকে ভালদৰে চাবা এইখন ৰচনা ইয়াৰ ভিতৰত যিকোনো এখন কমন পঢ়িব লাগে ছাত্ৰ ছাত্ৰীসকল তাৰ আগত তোমালোক কয় যে এই ৰচনাবিলাক মই ইউটিউবত ভিডিঅ' বনাই দিয়াৰ অসুবিধা হয় তাৰ বাবে মই হোৱাটছএপ গ্ৰুপত দিম যিবিলাক হোৱাটছএপ গ্ৰুপটোত জয়েন হৈ আছা অৰ্থাৎ তোমালোকে ক্লাছ পাতিবিলাকো পাই আছা যিবিলাক জয়েন হৈ আছা আৰু তোমালোকক মই লিংকবিলাক দি দাও তোমালোকে যে জয়েন হ'ব বিচাৰা হ'ব পাৰা মাত্ৰ 100 টকা দিব লাগিব কাৰণ মই ভিডিঅ'বিলাক প্ৰস্তুত কৰা যায় লগতে তোমালোকৰ নোটছবিলাক বনোৱা যায় আৰু শেষত এটা পৰীক্ষা পতা যাব টেষ্ট পৰীক্ষা হিচাপে পতা যাব তোমালোকে তাত কিমান লিখিব পাৰা হেতু জানিব পাৰিবা আৰু যিবিলাকে 100 টকাটো বহুত বুলি কৈছা তোমালোক জনাই থও যে তোমালোকৰ 100 টকা বহুত আহিব কিন্তু তোমালোকে যদি ইয়াৰ পৰা কিছু ক্ষেত্ৰত মোৰ পৰা যে 1% হেল্প হয় তোমালোকৰ ভৱিষ্যতে লাভ হ'ব গতিকে তোমালোকে জয়েন হ'ব বিচাৰিলে হৈ লবা কাৰণ মই তাত নোটছবিলাক দি দাও ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আৰম্ভ কৰিছো কেইটামান কমন ৰচনাৰ বিষয়ে আৰু তোমালোকে পাস কৰিব চেষ্টা কৰিবা কাৰণ আহাবাৰ পৰীক্ষাৰ প্যাটাৰ্নবিলাক সলনি হৈছে আৰু অলপ আহাবাৰ পৰীক্ষাবিলাক টান হ'ব এতিয়া যে আমি ৰচনাখন চাও তেনেহলে 1 নম্বৰটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিকখন তোমালোকে ভালদৰে চাবা প্ৰিয় সাহিত্যিকত লক্ষীনাথ বেজবৰুৱাৰ বিষয়ে চালে ভাল কেতিয়াবা লক্ষীনাথ বেজবৰুৱাৰ বিষয়ে লিখিব দিয়া তেতিয়া তোমাৰ প্ৰিয় সাহিত্যিকত লক্ষীনাথ বেজবৰুৱাখন ধুনীয়াকৈ লিখিব পাৰিবা তাৰ পিছত নেক্সট তোমাৰ প্ৰিয় গ্ৰন্থ হয় তোমালোকৰ প্ৰিয় গ্ৰন্থ এখনো চাবা মই হোৱাটছএপ গ্ৰুপটোত দি দিম তোমালোকে পাই যাবা গতিকে তোমালোকে এই দুখন চাবা তাৰ পিছত 3 নম্বৰত অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰতো তোমালোকে চাবা আৰু লগতে বিজ্ঞানৰ অৱদান বহুতে ইম্পৰ্টেন্ট হয় আগে পিছে অহা দেখা গৈছে এইখনো কমন এখন গতিকে বিজ্ঞানৰ অৱদানখন তোমালোকে পৰীক্ষাৰ আগত চাই যাবা আৰু নেক্সট 5 নম্বৰ তোমালোকৰ ইম্পৰ্টেন্ট আছে অসমৰ বানপানী এটো মই গ্ৰুপত দিয়া দিছো গতিকে অসমৰ বানপানীটো চাবা আৰু অসমৰ কুটিৰ শিল্প এটো ইম্পৰ্টেন্ট হয় আগে পিছে অহা দেখা গৈছে তোমালোকে ভালদৰে পঢ়িবা আৰু তাৰ পিছত 7 নম্বৰ পুথিভঁৰাল তোমালোকে চাবা 8 নম্বৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা তোমালোকে ভালদৰে চাবা আৰু শেষত তোমালোকৰ বাতৰি কাকতখন এবাৰ চাই যাবা ঠিক আছে বাতৰি কাকতখনো আহিব পাৰে এবাৰ চাই যাবা